दिनैहाय जोंनि बिजेपिनि गोजौ सेन्ट्रेल कमिटि स्टेट कमिटि आरो जोंनि जिल्ला कमिटिनि निर्देश मथे जोङो दिनैहाय बाहाय जोंनि बर'फोरनि बा गुबुन गुबुन हारिनि ज्येष्ठ नागरिक इन्टेलेक्सुवेल बिथांमोनखौ लोगो मोन्दों। बेनि उद्देश्यआ जाहैबाय जोङो जोंनि मानबता नरेन्द्र मदि दाङरि बिथाङा जे 9 बोसोर सालायबाय सरकार सालायबाय बे 9 बोसोर सरकार सालायनायाव रायजोफ्रा माबादि मोन्दों रायजोनिफ्राय मतामत लानो आरो माबाफोर भुल जालांदों नामा बेखौ रायजोनिफ्राय माने उपदेश लानो थाखाय सुबुरुन्थाइ लानो थाखाय जों दिनै खालामदों आरो बेवहाय न'थामनोबो दिनै हाबबाय आरो बयबो मोजां सुबुरुन्थाइ होदों आरो बयबो जोंनि 9 बोसोर जे सरकार बेवहाय गोसो गोजानै फोरमायदों आरो इयुनावबो बिथांमोना जोंनि सरकारखौ सहाय होगोन होननानै खोथा होदों। फैगौ लकसभानि थाखाय लकसभानिल' खोथा नङा जोंहा पार्टि हिसाबै गोख्रों जानांगौ। दाथ' एलायन्स दं सरकार जोंहा इउपिपिएलजों बिजेपिजों एलायन्सआ थागोन नाथाय लकसभानि सोमोन्दै मा जागोन बेखौ रायज्लायनो हाया जों आरो एसेम्ब्लियाव मा जागोन बेखौ रायज्लायथ'नो हाया माने गोजौनि खोथा गोजौनिफ्राय जा अर्डार जों बेखौ मावगोन। दा जोंहा एलायन्सआ दं एलायन्ससिम मावगोन खिन्थु जोंहाबो जोंनि पार्टिखौ गोख्रों खालामनांगौ बे हिसाबै मजबुत एलायन्स जानो थाखाय जोंखौ जेरै बिथोन हरदों जों बिदिनो मावदों। ধন্যবাদ। আমার একটা এক মাহ জোৰা মহাসম্পৰ্ক অভিযান চলি আছে যে আমাৰ কেন্দ্ৰ চৰকাৰে 9 বছৰত যি কাম কৰিছে আৰু আমাৰ 2 বছৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আমাৰ কাম হৈছে এইটো আমি ৰাইজৰ মাজত লৈ যাব লাগে আৰু আমি মহাসম্পৰ্ক অভিযান কৰিব লাগে। আমি এইটো কৰি আছোঁ আৰু মন্ত্ৰী মহোদয় ইতিমধ্যে আহিছে। আমাৰ ইএমসকল MCLAসকল বিজেপিৰ সব কাৰ্যকৰ্তাসকল আমি সবে মিলি ডোৰ টু ডোৰ গৈ আছোঁ ৰাইজৰ মাজত। আমাক দলে যিটো দায়িত্ব দিছে এই কামটো আমি কৰি আছোঁ। জনসম্পৰ্ক এইটো আমাৰ 30 তাৰিখলৈকে আছে 30 জুন। আগন্তুক লোকসভাৰ কাৰণে কেনেকুৱা প্ৰিপেৰেশ্যন ছাৰ? আগন্তুক লোকসভাৰ কাৰণে আমাৰ দলে যিটো ডিচিশ্যন ল'ব যেহেতু আমি UPPL আৰু বিজেপি মিত্ৰজোঁটে আমি এটা চৰকাৰ চলাই আছোঁ BTRত তো আমাৰ ওপৰৰ পৰা এতিয়াও ডিচিশ্যন হোৱা নাই আৰু যিটো ডিচিশ্যন হ'ব এইটো আমি দলে আমাক যিটো নিৰ্দেশ দিব আমি এইটো মতে কাম কৰিম। দলৰ ভেটিটো ইয়াত শক্তিশালী আছে, ভেটি অলৰেডি শক্তিশালী আছে তাৰ কাৰণে আমাৰ UPPL আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আৰু মই ভাবোঁ যে আমাৰ কোকৰাঝাৰ লোকসভাৰ সমষ্টিটোত য'ত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী যি UPPLৰে হওক বিজেপিৰে হওক আমাৰ এই মিত্ৰজোঁটৰ পাৰ্টি জিকিব এইটো 100%। সঞ্জয় কিষাণ ডাঙৰীয়া যিটো জনসম্পৰ্ক অভিযান উপলক্ষে ইয়ালৈ আহিছে এগৰাকী কোকৰাঝাৰ চহৰৰ নাগৰিকে স্মাৰ্ট মিটাৰ কথাটো লৈ উত্থাপন বিষয়টো কৰিছে তেওঁলোকৰ কি ক'ব? তো এইটো আমাৰ মন্ত্ৰী মহোদয়েও কৈছে ইয়াৰ ক্ষেত্ৰত যে আমাৰ লাইটৰ বিলটো অলপ খেলি মেলি হৈ আছে। ইয়াৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিন ৰাতি কাম কৰি আছে, ৰাতি 2টা-3টালৈকে কাম কৰি আছে। তো এইটো অতি সোনকালে এই প্ৰব্লেমটো সলভ হৈ যাব, এই জুন মাহৰ ভিতৰতে এইটো সলভ হৈ যাব। আমাৰো যিটো আমাকো ৰাইজে সুধি থাকে আমিও প্ৰতিনিধি হিচাপে ৰাইজক জবাব দিব লাগে। তো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিছিলোঁ এসপ্তাহমান আগত। তো তেতিয়া মন্ত্ৰী মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এইটো অতি সোনকালে ইয়াৰ প্ৰব্লেম সলভ কৰা হ'ব আৰু আপোনালোকেও চাইছে ইয়াৰ কাৰণে বহুত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অনলাইন কেইটামান নাম্বাৰো মুকলি কৰি দিছে আৰু এইটো অতি সোনকালে প্ৰব্লেম সলভ হৈ যাব।